নমস্কাৰ দৰ্শকসকল, ভইচ অফ জিতুমণি তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পাঠক উৰ্বশী ৰাজবংশীৰ কণ্ঠত খুব সুন্দৰ নাম সুধৰ্মা মুনিৰ বিয়া কিছুদিন আগতে পৰিৱেশন কৰিছিলে। আৰু উৰ্বশী ৰাজবংশীৰ যিটো দলত দুহাতৰ যাদু দুজনী ছোৱালী আছে। সেই ছোৱালী দুজনীৰ নাম হ'ল বৰষা ৰাজবংশী আৰু বিজুমণি ৰাজবংশী। ইমান সুন্দৰকৈ নাগাৰা বজায়, আপোনালোকে দেখি আছে, সমাজখনে জানেই। মই নতুনকৈ পৰিচয় দিব লগা নাই দলটোৰ বিষয়ে। আৰু এটি আশাৰ ৰেঙনিৰ আমি উমান পাইছোঁ। পিংগলেশ্বৰ মন্দিৰ আৰু বাৰঘৰীয়া থানত আমাৰ নাগাৰা নামৰ পাঠকসকল একলগ হোৱাৰ উমান পাইছোঁ। এই আশাৰ ৰেঙনিয়ে যাতে খুব সুন্দৰকৈ নাম পৰিৱেশন কৰিব পাৰে, তাৰ কাৰণে আমি মাই ভগৱতীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কৰোণা মহামাৰীয়ে যিটো গ্ৰাস কৰিলেই, এই মহামাৰীৰ নিপাত যাওক, নাগাৰা নাম আকৌ আগৰ নিচিনা হওক, সুন্দৰ পৰিৱেশন সকলোৱে কৰক। এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইমান সুন্দৰ ভিডিঅ' আপোনালোকে চাই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মই আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি কিন্তু সারপ্রাইজ বিপ্লবনে যতন কৰা সেই ফুলটিৰ মাজত ইমানেই পাৰ্থক্য আছিল। এটা আছিল ৰঙা ফুল, আনটো আছিল বগা ফুল। ফুল দুটি হাতে লৈ বিপ্লবনে মনে মনে ভাবে, বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ
প্ৰসাদ গতিকে ব্ৰাহ্মণীয়ে যদি আৰু বগা পঞ্চগৰি দি দিয়ে তেনেহ'লে তাই নিশ্চয় পুত্ৰৱতী হ'ব কিন্তু যদি কিবা কাৰণত ব্ৰাহ্মণীয়ে ইয়াৰে ৰঙা পঞ্চগৰি দি দিয়ে তেনেহ'লে কিন্তু তাই জীৱন নিসন্তান হৈ আৰু এনেকৈ ভাবি শুনি অযোগ্য পাতে তুমি একটা কাম কৰিবা ঈশ্বৰক ভাবি এই যে মোৰ হাতত যদি ফুল দেখিছা ইয়াৰে যি ফুলেটি ফুল তুমি যজ্ঞৰ কৰি লৈ মাৰি দিবা হ'ব স্বামী হ'ব কিন্তু হ'ব বুলি কৈ এইবাৰ কামত পৰিলে কোনে ব্ৰাহ্মণী ফুল যদি হাতে লৈ ব্ৰাহ্মণীয়ে মনে মনে ভাবে ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় হয় না এতিয়া দিবা লাগিলেও প্ৰথমতে যত কত লাগে বুঢ়াই দেখোন কিবা অগণিত ফালে ফুল মাৰি দিবা দিলা ময়ো চলি বলি ৰাখা হ'ব বুলি ক'লো পিছে এতিয়া হ'ব বুলি কৈ বৰদাৰ বিপদত পৰিল কিয় জানে না এটা ৰঙা ফুল এটা বগা ফুল ৰঙা ফুল দিনা বগা দিন বগা ফুল দিনা ৰঙা ফুল ৰঙা ফুল দিনা বগা ফুল ৰঙা বগা পুৰাই ফুল দিবা দিছে ঠিকে আছে পিছে কোনটো দিলা পিছে বিয়া বছৰ দিয়া দিম কোনবাকো হ'ব যায় কিবা ভাৰতে আজি হয় হ'ব সমাজত যি আছে এনে হ'ব গতিকে যিটো হাতত আহি কৰিব পাৰিবি পায়েহি বুলি ব্ৰাহ্মণীয়ে ফুল হাতে
স্বামী আমার ভাগ্যত হয়তো এয়াই লিখা আছে অকালে কান্দে মোর বয়স 20 বছর হয়ে গেছে। মোর বয়স